যিসকল মানুহে অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ বাবে ভাল খবৰ। তো আপোনালোকে দেখা পাইছে যে অৰুণোদয় 3ৰ বাবে এপ্লাই তো আপোনালোকে বহুত মানুহে কিন্তু এপ্লাই কৰিব পৰা নাই। তো আপোনালোকে এইবাৰ কিন্তু আপোনালোকে যাৰ হাতত মানে ৰেচন কাৰ্ড আছে সেইসকল মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে যে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব 15 ছেপ্টেম্বৰত। তো আপোনালোকে কি নথি পত্ৰ লাগিব, আপোনালোকে ফৰ্মটো ক'ত পাব, ইয়াতে আপোনালোকে দেখা পাইছে যে অৰুণোদয় আসাম 3.0 স্কিম, ইয়াতে বেনিফিচিয়াৰী এপ্লাই এলিজিবিলিটি ক্ৰাইটেৰিয়া ডিষ্ট্ৰিক্ট ৱাইজ 15 ছেপ্টেম্বৰ। তো ফৰ্মটো আপোনালোকে ক'ত ডাউনলোড কৰিব পাৰিব নে নাই, আপোনালোকে অফিচৰ পৰা আপোনালোকৰ আনিব লাগিব। ইয়াতে আপোনালোকৰ ডকুমেণ্টছ লাগিব, ৰেচন কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট। তো আপোনালোকে এইখিনি আপোনালোকৰ ডকুমেণ্টছ লাগিব। তো আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকে বহুত মানুহে কিন্তু এইবাৰ এপ্লাই কৰিব পাৰিব। তো কেবিনেটত কিন্তু এইটো আলোচনা কৰিছে। তো কেবিনেটত আপোনালোকে দেখা পাইছে যে অৰুণোদয় 3.0। তো আপোনালোকে এই আঁচনিখন আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এই ফৰ্মবোৰ আপোনালোকে ক'ত পাব, আপোনালোকে কোনটো তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব, ছেপ্টেম্বৰৰ 15 তাৰিখে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চিন্ত থাকক, তো আপোনালোকে এপ্লাই কৰিব পাৰিব সোনকালে। তো আপোনালোকৰ যিটো অৰুণোদয় ফৰ্ম আছে ডাউনলোড কৰিব পাৰিব নে নাই, তো আপোনালোকে এই ফৰ্মটো আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব, তো সেই বিষয়ে কিন্তু আজি এই ভিডিঅ'ৰ মাজত আপোনালোকক সম্পূৰ্ণ কথা মই আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। তো আপোনালোকে ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো আপোনালোকে ফৰ্মটো আপোনালোকে মানে পঞ্চায়তৰ পৰা আপোনালোকৰ পঞ্চায়তত দিব, নহ'লে আপোনালোকৰ ব্লকত দিব। তো আপোনালোকে এই ফৰ্মটো আপোনালোকে সেই অফিচৰ পৰাহে আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে এই ফৰ্মটো ডাউনলোড কৰিব নোৱাৰিব। তো আপোনালোকে বৰ্তমান কিন্তু ডাউনলোডৰ প্ৰক্ৰিয়াটো এতিয়ালৈকে অহা নাই। তো যেতিয়া যদি ডাউনলোড কৰিব পাৰে তেনেহ'লে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক চবকে জনাই দিম। যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে পঞ্চায়তৰ পৰা আপোনালোকে এই ফৰ্মটো আপোনালোকৰ মানে আনিব লাগিব, আনি কিনে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি কিনে আপোনালোকৰ আকৌ জমা দিব লাগিব। বহুত মানুহে কিন্তু কমেণ্ট কৰি আছে মানে ৰেচন কাৰ্ড নাই আৰু মানে এপ্লাই কৰিছিল সেইসকলে মানে ৰিজেক্ট হৈছে। বহুত মানুহে কিন্তু কমেণ্ট কৰিছে, মই কমেণ্টটো আপোনালোকক দেখুৱাই দিম। তো ইয়াতে মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ ৰেচন কাৰ্ডটো থাকিব লাগিব, বাধ্যতামূলক হয়। এইটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এইটো আপোনালোকৰ বাধ্যতামূলক কৰি দিছে। যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলেও এইটো এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকল মানুহেও কিন্তু এইবাৰ অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকৰ একাউণ্টত পইচা সোমাব। তো একাউণ্টত 1 তাৰিখে পইচা সোমাব। তো আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰিব, 15 ছেপ্টেম্বৰত এপ্লাই কৰিব পাৰিব। আৰু এই ফৰ্মটো আপোনালোকে পাব গ্ৰাম পঞ্চায়তত আৰু ব্লকত পাব। তো আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব।